জুবিন গাৰ্গবিহীন আজি 12টা দিন আৰু 13 দিনীয়া যি মাংগলিক অনুষ্ঠান যোৰহাটত অনুষ্ঠিত কৰাৰ কথা আছিল আৰু এই যোৰহাট ষ্টেডিয়ামত পূৰ্ণগতিত প্ৰস্তুতি দেখা পোৱা গৈছে আৰু 13 দিনীয়া যি কাৰ্যসূচী মাংগলিক কাৰ্যসূচী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। বিশেষকৈ যোৰহাটৰ যি ষ্টেডিয়ামত সেই যোৰহাটৰ ষ্টেডিয়ামত যুদ্ধকালীন প্ৰস্তুতি চলাই থকা দেখা পোৱা গৈছে আৰু যিহেতু কেইঘণ্টামানৰ পাছতেই জুবিন গাৰ্গৰ যি চিতাভস্ম সেই চিতাভস্ম আহি যোৰহাটত পাবহি আৰু জুবিন গাৰ্গৰ যিসমূহ পৰিয়ালৰ ব্যক্তিসকল আছিল যিসকল পৰিয়াল আছিল সেই পৰিয়ালৰ লোকসকলেও এই যোৰহাটৰ ষ্টেডিয়ামত আহি উপস্থিত হ'বহি। মই যদি মোৰ কেমেৰা পাৰ্চন সঠিক দেখাইছো সেই দৃশ্যাংশ এনেদৰেই যোৰহাটৰ যি যোৰহাটৰ ষ্টেডিয়ামত আয়োজন কৰা হৈছে, প্ৰস্তুতি চলাই থকা দেখা পোৱা গৈছে। জুবিন গাৰ্গৰ যি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি সেই ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ পূৰ্ণাংগ প্ৰস্তুতি চলাই থকা দেখা পোৱা গৈছে আৰু কিছু ঘণ্টাৰ পাছতেই অৰ্থাৎ 1 অক্টোবৰ 13 দিনীয়া যি মাংগলিক কাৰ্যসূচী জুবিন গাৰ্গৰ সেই মাংগলিক কাৰ্যসূচী ৰূপায়ণ কৰিব অসম চৰকাৰ তত্বাৱধানত আৰু যোৰহাটৰ বিভিন্ন গৰাকী ৰাইজৰ সহযোগতেই যি মাংগলিক কাৰ্যসূচী আছে সেই মাংগলিক কাৰ্যসূচী ৰূপায়ণ কৰিব। মই দেখাইছো যে এনেদৰেই যোৰহাটৰ যি ষ্টেডিয়ামত এই যোৰহাটৰ ষ্টেডিয়ামতেই প্ৰস্তুতি প্ৰায় তুংগত থকা দেখা পোৱা গৈছে। প্ৰায় 70-80% কাম আৰম্ভ কৰা হৈছে আৰু ইয়াৰ মাজতেই কটকটীয়া নিৰাপত্তা বেষ্টনীও দেখি পোৱা গৈছে। সম্পূৰ্ণ ৰীতি নীতিৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব, দিহানাম কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব, লগতে নাম প্ৰসংগ কৰা হ'ব। ধৰ্মীয় যি পূজা সেই পূজাভাগ আয়োজন কৰা হ'ব। যদি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত ল'ব আৰু এই কাৰ্যসূচীৰ বিষয়ে আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। কিছু বিষয়ববী আছে জানিম, যিহেতু কাইলৈ মাংগলিক কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব 13 দিনীয়া। কি কাৰ্যসূচী লোৱা হ'ব? কালিলৈ আমাৰ প্ৰথমতে ৰাতিপুৱা 8 বজাত আমাৰ সৰ্বধৰ্ম প্ৰাৰ্থনা সভা হ'ব। সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ পিছত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা হ'ব। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসমৰ লগতে অসমৰ বাহিৰৰ পৰা বিভিন্ন সংগঠনৰ লগতে ব্যক্তিসকল আহিব। তেখেতসকলে ইতিমধ্যে আমাৰ লগত যোগাযোগ কৰিছে। তেখেতসকলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ যিগৰাকী মূল বন্তি সেই মূল বন্তিগজি প্ৰয়াত আমাৰ অতি শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ শইকীয়াই চাকিগছি জ্বলাব আৰু তাৰ পিছত আমাৰ নাম কীৰ্তন আৰম্ভ হ'ব। নাম কীৰ্তনৰ পিছত আমাৰ আপোনাৰ হ'ব এই মানে গায়ন বায়ন হ'ব। গায়ন বায়নৰ পিছত দিহানাম হ'ব। দিহানাম এইদৰে গোটেই দিনজোৰা কাৰ্যসূচীৰে কালিলৈ এই অনুষ্ঠানটো আমি অনুষ্ঠান ভাগ কৰিবলৈ আয়োজন কৰিছো আৰু যোৰহাট প্ৰশাসনৰ লগতে যোৰহাটৰ বিভিন্ন দল সংগঠনৰ মানুহ বিষয়ববীয়া সকলো ইয়াত জড়িত হৈ আছে আৰু সকলোৰে অতি আন্তৰিকতাৰে এই অনুষ্ঠান ভাগি আমি কৰিবলৈ আয়োজন কৰিছো আৰু আমি ভাবিছো অসমৰ লগতে বিভিন্ন ঠাইৰ পৰা আমাৰ ইয়ালৈ বিভিন্ন মানুহৰ সমাগম হ'ব আৰু আমি আশা কৰিছো মিনিমাম 50,000 মানুহ আমাৰ ইয়াত কালিলৈ সমবেত হ'ব বুলি আমি আশা কৰিছো। প্ৰস্তুতি কিমান আগবাঢ়িছে? প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। আমাৰ সকলো গায়ন বায়নৰ পৰা আৰম্ভ কৰি যিখিনি আমাৰ নাম কীৰ্তন হ'ব, আমাৰ প্ৰায় 2000 ভকত আহিব। তেখেতসকল আমাৰ অতি ওচৰতে থকা অসমৰ আটাইতকৈ বিখ্যাত দুটা নামঘৰ মইনাপুৰীয়া নামঘৰ আৰু ঢেকীয়াখোৱা নামঘৰৰ লগতে যোৰহাটৰ আশে পাশে থকা সকলো নামঘৰৰ ভকত বৈষ্ণৱ ইয়াত গোট খাব আৰু তেখেতসকলে নাম কীৰ্তন কৰিব আৰু আমাৰ প্ৰায় 150-300 মানুহে আমাৰ ইয়াত গায়ন বায়ন প্ৰদৰ্শন কৰিব আৰু লগতে দিহানামো প্ৰদৰ্শন কৰিব। কমলা গগৈ আমাৰ ইয়াত কালি উপস্থিত থাকিব দিহানাম প্ৰদৰ্শন কৰিবৰ কাৰণে। হয়, ধন্যবাদ থাকিল। এনেদৰে জুবিন গাৰ্গৰ যি মাংগলিক কাৰ্যসূচী এই মাংগলিক কাৰ্যসূচীত বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠান আয়োজন কৰাৰ কথা ইতিমধ্যে জানিব পৰা গৈছে আৰু যিহেতু জুবিন গাৰ্গ অসমৰ এগৰাকী হিয়াৰ আমঠু, জুবিন গাৰ্গ হেৰুৱা 12টা দিন আৰু আজি কাইলৈ হ'ব 13টা দিন আৰু এই 13 নম্বৰ দিনাই যোৰহাটত এক মাংগলিক কাৰ্যসূচী আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰি জুবিন গাৰ্গক স্মৰণ কৰিব অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাইজ আৰু অসমৰ প্ৰতিগৰাকী অনুৰাগীয়ে। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি? যিবোৰ দীৰ্ঘদিন অটুট থাকিব, তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই।
গ্ৰিল চিল চব লাগি গৈছে আৰু এইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।